নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব লাভাৰ্ছৰ আজিৰ ভিডিঅ'লৈ। আজি লৈছোঁ আপোনালোকলৈ DMEৰ বিষয় লৈ এটি গুৰুত্বপূৰ্ণ খবৰ। তো বন্ধু বান্ধৱীসকল, কি এই গুৰুত্বপূৰ্ণ খবৰ মই সবিশেষ আপোনালোকক জনাবলৈ গৈ আছোঁ। সেয়েহে ভিডিঅ'টি শেষলৈকে চাব, আৰু যদিহে আপুনি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেন্তে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধু বান্ধৱীসকল, DMEৰ ফালৰ পৰা এখন ন'টিচ ওলোৱা হৈছে, আৰু য'ত লিখা হৈছে ৰিশ্বেডিউল ন'টিচ ফৰ ৰিটেন এক্সামিনেশ্যন অফ গ্ৰেড 3 নন টেকনিকেল পোষ্ট। আৰু ইয়াত লিখা হৈছে দিছ ইজ ফৰ ইনফৰমেশ্যন অফ অল কনচাৰ্ণ ডেট ইন ৰেফাৰেঞ্চ টু দ্য এডভাৰটাইজমেণ্ট ভাইড নং লিখা হৈছে ইয়াতে, আৰু লিখিছে দ্য ৰিটেন এক্সামিনেশ্যন ফৰ ফিলিং আপ অফ ভেকেঞ্চিজ অফ ডিফাৰেণ্ট গ্ৰেড 3 নন টেকনিকেল পোষ্ট আণ্ডাৰ দ্য এষ্টাব্লিছমেণ্ট of the Directorate of Medical Education, Assam, which was scheduled to be held on 09/03/2025, has been rescheduled. The written examination shall be held on 30/03/2025. তো বন্ধু বান্ধৱীসকল, আপোনালোকক ইয়াতে কোৱা হৈছে যে যি 9 মাৰ্চত হ'বলগীয়া DMEৰ নন টেকনিকেলৰ যি এক্সাম আছিল, সেই এক্সাম পষ্টপন কৰা হৈছে, আৰু আপোনালোকৰ সেই এক্সামৰ ডেট পিছুৱাই 30 মাৰ্চলৈ আগুৱাই দিয়া হৈছে। তো বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকক জনোৱা হৈছে যে আপোনালোকৰ যি 9 মাৰ্চত হ'বলগীয়া DMEৰ ৰিটেন এক্সামিনেশ্যন আছিল, সেই এক্সামিনেশ্যনৰ ডেট সলনি কৰি বৰ্তমান 30 মাৰ্চলৈ সলনি কৰা হৈছে, আৰু আপোনালোকৰ যি হ'বলগীয়া নন টেকনিকেল পৰীক্ষা সেয়া 30 মাৰ্চত অনুষ্ঠিত হ'ব। তো বন্ধু বান্ধৱীসকল, আপোনালোকে দেখিবলৈ পাইছে যোৱাকালি 1 তাৰিখ আছিল, আৰু ইয়াতে ইছ্যু ডেট দিছে আপোনাৰ 01/03/2025, আৰু যোৱাকালি এইখন ন'টিচ প্ৰকাশ পাইছিল। আৰু আপোনালোকৰ যিসকল কেণ্ডিডেটে DMEৰ নন টেকনিকেলৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে, যিসকলে বৰ্তমানলৈকে সম্পূৰ্ণ প্ৰিপেৰেশ্যন কৰিব পৰা নাই, তেওঁলোকৰ কাৰণে অতিকৈ ভাল খবৰ বুলিয়ে ক'ব পাৰি, কাৰণ তেওঁলোকৰ বাবে অকণমান সময় বেছিকৈ বঢ়াই দিয়া হৈছে। তো ভালদৰে তেওঁলোকে প্ৰিপেৰেশ্যন কৰিবলৈ সময় পাব। তো বন্ধুবান্ধৱীসকল, আপোনালোকে দেখা পাইছে বৰ্তমান আপোনালোকৰ 9 তাৰিখৰ ঠাইত 30 তাৰিখলৈ সময় বৃদ্ধি কৰা হৈছে। তো যিসকল কেণ্ডিডেটৰ আধাখৰীয়া হৈ আছে তেওঁলোকৰ প্ৰিপেৰেশ্যন, তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰক, আৰু আপোনালোকৰ আগন্তুক যি DMEৰ নন টেকনিকেল এক্সাম আছে, সেই এক্সামত আপোনালোকে সফলতা অৰ্জন কৰক, তাৰ শুভকামনা থাকিল। আৰু বন্ধু বান্ধৱীসকল, এয়াই আছিল আজিৰ ভিডিঅ'। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে মোৰ চেনেলটিক ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।